পঞ্চায়ত পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি তামাৰহাটৰ বড়ো বালাৰচৰত তীব্ৰ প্ৰতিবাদ। পঞ্চায়ত পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি হাতে হাতে প্লে কাৰ্ড লৈ বড়ো বালাৰচৰৰ ৰাইজৰ প্ৰতিবাদ। এইবাৰ পঞ্চায়ত পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বড়ো বালাৰচৰত ৰাইজ প্ৰতিবাদত ওলাই আহিল। পঞ্চায়ত পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি গাঁওখনৰ শ শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। পাগলাহাট গাঁও পঞ্চায়তৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত থকা গাঁওখনক প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত থকা বটেৰহাট গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰা কেন্দ্ৰ কৰি এই প্ৰতিবাদ। বটেৰহাট গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্তৰ ফলত বড়ো বালাৰচৰৰ ৮ আৰু ৯ নং ৱাৰ্ডৰ ১২৮৩ ভোটাৰ ৰাইজৰ নানান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব। ফলত গাঁওখনৰ ৰাইজে একত্ৰিত হৈ হাতে হাতে প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পুনৰ বড়ো বালাৰচৰ ৮ আৰু ৯ নং ৱাৰ্ড পাগলাহাট গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিবলৈ ধুবুৰী জিলা আয়ুক্তক অনুৰোধ জনায়। উল্লেখ্য যে পূৰ্বতেও বড়ো বালাৰচৰ ৮ আৰু ৯ নং ৱাৰ্ড মৰা গদাধৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আছিল। আমি আগতে উত্তৰ মৰাগদাৰ জিবিৰ মানুহ আছিলোঁ। বড়ো বালাৰচৰ ৮ নম্বৰ ৱাৰ্ড আৰু ৯ নম্বৰ ৱাৰ্ড, ইয়াতে আমাৰ ১২৮৩ ভোট আছে। তাৰপিছতে আমালোকক বটেৰহাট জিবিতে আমাক অন্তৰ্ভুক্ত কৰি দিয়াৰ পিছতে আমি আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট কুসুমজিৎ ডাঙৰীয়াক আমি বিশেষকৈ অনুৰোধ কৰিলোঁ, দাদা আমাক আপোনালোকে পাগলাহাট জিবিত কৰাই দিয়ক, নহ'লে আমাৰ এই ১২০০ ভোট আমাৰ বহুত কষ্ট হৈ যাব। আমি বটেৰহাট জিবিত যাব নোৱাৰিম। নদী ল'ৰা ছোৱালী লৈ পাৰ হৈ যাব নোৱাৰে। কিছুমান বিধৱা মানুহ আছে, দুখীয়া মানুহ আছে, সিহঁতে হাজিৰা কৰি খোৱা মানুহ, সিহঁতেতো যাব নোৱাৰে। তা আমাৰ কথাখিনি হয়তো আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে মানি লৈছে। মানি লোৱাৰ পিছত আমাক পাগলাহাট জিবিত অন্তৰ্ভুক্ত কৰাইছে। আৰু এতিয়া আমি শুনা পাইছোঁ আকৌ আমাক বটেৰহাট জিবিতে দিব। সেই বস্তুটো আমি বিশেষকৈ আমি জিলা উপায়ুক্ত মহোদয় আৰু লগতে BDO মহোদয় আৰু চাৰ্কেল অফিচাৰ মহোদয় আৰু আমাৰ MLA মহোদয় অশ্নি ৰায় চৰকাৰক আমি বিশেষকৈ হাত জোৰকৈ অনুৰোধ কৰিছোঁ যাতে আমাক পাগলাহাট জিবিখনতে ৰাখি দিয়ে। আন্দোলন কৰি আছোঁ। আমাৰ ইয়াৰ আগত যিটো ড্ৰাফ্ট ওলাইছিল, আমাৰ পঞ্চায়ত ডিলিমিনেশ্যনৰ ড্ৰাফ্ট, ইয়াৰ আগত আমাক কৈমাৰী জিপিত অন্তৰ্ভুক্ত কৰিছিল। কৈমাৰী জিপিত অন্তৰ্ভুক্ত কৰাৰ পৰা আমি ওজৰ আপত্তি দিছিলোঁ। দিয়াৰ পিছত আমাৰ এইখিনি যেটা নতুন ড্ৰাফ্ট ওলাইছে, আমাক পাগলাহাট জিপিত অন্তৰ্ভুক্ত কৰিছে। সেই আমি চৰকাৰক অনুমতি জনাওঁ। আমাৰ দাবী হ'ল এইটো, আমাক পাগলাহাট জিপিত অন্তৰ্ভুক্ত কৰি ৰাখক, নহ'লে আমাৰ এই দুখীয়া জনতাৰ আমি ১২৮৫ ভোট আছোঁ ইয়াত বড়ো বালাৰচৰ ২টা ৱাৰ্ড মিলি। সেই দুখীয়া ৰাইজে আমাৰ গংগাধৰ নদী পাৰ হৈ যাব লাগে। সেইকাৰণে আমি চৰকাৰক এইটো অনুৰোধ জনাওঁ যে আমাক যাতে পাগলাহাট জিপিতে অন্তৰ্ভুক্ত কৰি ৰাখে, আমাৰ সুবিধা হ'ব, দুখীয়া ৰাইজৰ সহায় সহযোগিতা হ'ব। এইখিনি মোৰ বক্তব্য আছে। যদি ইয়াৰ পৰা বটেৰহাট জিপি যাব লগা হয়, আমাৰ ৪০-৫০ কিলোমিটাৰ দূৰত যাব লাগে। পুৰুষ মহিলা যদি আমি চাৰ্টিফিকেটৰ লগত যাওঁ, সেই সভাপতি আজি নহ'ব কালি হ'ব এনেকৈ ঘূৰাই দিয়ে। সেয়ে আমি চৰকাৰক এইটো অনুৰোধ জনাওঁ, আমাৰ পাগলাহাট ওচৰত হ'ব বড়ো বালাৰ। নিউজ এক্সিপোৰ্ট, সুহানা লাইভ।